Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰিছো আপুনি সকলো ভালে আছে আৰু আজি প্ৰায় 5 মাহ মানৰ মূৰত মানে ভিডিও এটা কৰো বুলি মোবাইলটো লৈছো আসলতে বহুত দিন হল ভিডিও দিব পৰা নাই হাই কমানি জিয়া নাহিছে হাই কৈ দিয়া এনেকে ব্লগ বনাবা সবকে চুমু এটা দি দিয়া সবকে হ'ব এয়া মোবাইল মানে লব নোৱাৰো যেতিয়া মোবাইল ল লৰা আহি পাই যায়হি আৰু একো কৰিবলৈ নিদিয়ে তাৰছত এনেকে থাকিয়ে গৈছেগে বহিছো যদিও ভিডিও বিলাক দিয়া নাই কিন্তু পুৰণা ভিডিওছ সমূহ বহুতে চাই আছে কমেন্টও পাই আছো খুব ধুনীয়া ধুনীয়া কমেন্ট কৰিছে আৰু হেকাৰণে মানে কি হয় বেয়াও লাগি আছে যে ভিডিও চেনেলটোত মানে একো কাম কৰিব পৰা নাই চেনেলটো খুলি পেলাই কাম কৰি থাকিব পাৰিলে মনবোৰ ভাল লাগে কিন্তু কাম কৰিব পৰা নাই তাৰছত ভাবিছো নাই মানে ষ্টাৰ্ট কৰো এটলিষ্ট তেওঁলোকৰ কাৰণে যিসকলে মোৰ চেনেলৰ ভিডিও বিলাক চাই আৰু বহুতে কৈছে তুমি ভিডিও কিয় দিয়া নাই আৰু কেইবাগৰাকীও মানে সাবস্ক্ৰাইবাৰে মোৰ ভিডিওছ বিলাকত খুব ধুনীয়া ধুনীয়া কমেন্ট কৰিছে আসলে জিয়ানৰ যিমানখিনি ফুড আইটেমছ ৰিলেটেড মই ভিডিওছ দিছো সেইখিনি মানে বহুত ধুনীয়া মানে ৰেসপন্স পাইছো তো ভাবিছো আকৌ মানে জাৰ্নিটো ষ্টাৰ্ট কৰো এটা তাকে হৰু হৰুকে যেনেকে যিমান পাৰো দিম আপোনালোকে বেয়া আছে নাপাব চেষ্টা কৰিম দিবৰ কাৰণে আৰু বাচ্চা থাকিলে অকনমান গমে পাই কিমান হেৰি হয় তাতে মই অকলহৰিয়া গুটিখিনি অকলে মেনেজ কৰিব লাগে কেতিয়াবা থাকি যায় আৰু তথাপিতো মই চেষ্টা কৰিম এবাৰ মানে কন্টিনিউ কৰিবলৈ চেনেলটোত এতিয়া এবাৰো ভাবিছো জিয়ানৰ খোৱা ৰেচিপি এটাৰ পৰাই আপোনালোকৰ এই ভিডিওটো ষ্টাৰ্ট কৰো মাজে মাজে অকনমান দেখুৱাম ব্লগিং প্লাস বেবি ফুড ৰিলেটেড ভিডিওজে মই বনাম বুলি ভাবিছো কাৰণ বেবি ফুড ৰিলেটেড ভিডিওজ বিলাকত মই খুব ধুনীয়া মানে সহাৰি পাইছো আপোনালোকৰ গতিকে ঠিক আছে তেতিয়ালে ভিডিওটো ষ্টাৰ্ট কৰো আজি এটা ধুনীয়া বেবি ফুড ৰেচিপি লৈ আহিছো তো ঠিক আছে তেতিয়ালে বলক বেছি কথা নাপাতো আৰু আজি ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰো বেবি যেটো মানে বেবি ফেভাৰিটও হয় প্লাস হেলদিও হয় এটা কেকৰ ৰেচিপি কেক বুলি ক'লে আসলে ইমান হেলদি যেন মানে নুশুনি শব্দটো কিন্তু এটা হেলদি কেকৰ ৰেচিপি বনাম যেটো আপোনালোকে 7 মান্থৰ পিছৰ পৰা আপোনালোকে অকনমান দিব পাৰিব নিজৰ ল'ৰা-ছোৱালী বিলাকক যেটো মোৰ ল'ৰা 2 বছৰ হৈ গ'ল গতিকে পৰিমাণটো আৰু কমি যায় মানে খোৱাব 7 মাহৰ পিছৰ পৰাই পাৰিব কিন্তু পৰিমাণ বিলাক আপোনাৰ কমকে ডাঙৰ হলে অকনমান হৰকে দিব সৰু হলে অকনমান কমকে দিব আৰু এতিয়া আহি গলো পাক ঘৰলে আহিয়ে প্ৰথমতে ওটছ অলপমান মই ড্ৰাই ৰোষ্ট কৰি লৈছো এটা কুৱেকাৰৰ ওটছ হয় মই জানক হেতুৱে দিও প্ৰায় সৰুৰ পৰাই যেতিয়াৰ পৰা মানে ষ্টাৰ্ট কৰিছো খোৱা দিবলে এটো ওটছে দিও আধা কাপ মান লৈছো সৰু কাপৰ লগতে এ এলমন্ড 6টা মান দি দিছো আসলতে মোৰ ড্ৰাই ফ্ৰুট পাউডাৰটো শেষ হ'ল হে কাৰণে এনেদৰে একেলগে ৰোষ্ট কৰি লৈছো নহলে ড্ৰাই ফ্ৰুট পাউডাৰ এচামুচ মান দি দিলেও হৈ যায় আৰু এতিয়া এইখিনি অলপ ঠাণ্ডা হোৱাৰ পিছতে ধুনিয়াকে মিক্সিত মই পাউডাৰ এটা বনাই লম ধুনিয়াকে আপোনালোকক দেখুৱাম বাৰু কেনেকুৱা হ'ব আৰু এইখিনি এ দেখিছেনে খুব ধুনিয়াকে এটা পাউডাৰ ফৰ্ম কৰি লৈছো আটা ময়দা যেনেকে কেক বনালে ব্যৱহাৰ কৰো আমি আজি এইখিনি ব্যৱহাৰ কৰিম আৰু ইয়াৰ পিছতে মই ইয়াতে কেটামান 6টা মান খেজুৰ তিয়াই থৈছিলো পানীত আৰু হেখিনিও মই ধুনিয়াকে গ্ৰাইন্ড কৰি পেলাই লম একেবাৰে পনিয়াও নহয় ডাঠু নহয় আৰু এ দেখুৱাইছো এইমানটো হলে হৈ যাব তেতিয়া মানে বস্তুখিনি ধুনিয়াকে হান খাব আৰু তাৰ পিছত এটা সিসা বাউল লৈ লৈছো এইখিনি পৰিলে অকনমান পিছত চাফা কৰি লম তাতে এটা পকা কল লৈ লৈছো মই মালভোগ কল লৈছো আপোনালোকে যি কল থাকে হেয়া ললেও হ'ব মোৰ ওচৰত এয়া আছিল গতিকে মই লৈ লৈছো কলটো ভালদৰে হানি ললো হানি লোৱাৰ পিছতে ইয়াতে মই যিখিনি পিউৰি বনাইছিলো খেজুৰৰ সেইখিনি দি দিম ইয়াত যেটো চেনি গুৰ বা মিশ্ৰি তেনেকুৱা ধৰণৰ একো মিঠা ব্যৱহাৰ নকৰো এয়া মিঠাৰে পেলাই বনাম মানে কেকটো হে কাৰণে হেলদি হয় ৰেচিপিটো খুব বেছি হেলদি হোৱাৰ কাৰণ এইখিনিয়ে যে ইয়াতে ফ্ৰুটস ড্ৰাই ফ্ৰুটস তাৰছত পিনাট বাটাৰ ওটছ গুটেইখিনি হেলদি মানে ইনগ্ৰেডিয়েন্টস দিয়া হয় হে কাৰণে খুব বেছি ভাল এটা মানে হেলদি বেবি গ্ৰোথৰ কাৰণে ৰেচিপি গতিকে হেখিনি সব মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পিছতে ইয়াতে মই যিখিনি ওটছ আৰু এলমন্ডৰ পাউডাৰ বনাইছিলো হেখিনিও দি ললো আৰু এখিনি ভালদৰে মিক্স কৰি লম আৰু আপোনালোকে সকলোৱে জানে ওটছ কল খেজুৰ এইবিলাকত নিউট্ৰিশন এন্টিঅক্সিডেন্ট তাৰ পিছত আপোনাৰ ফাইবাৰ তাৰপা মানে যেটো এটা গুড ফেটস বুলি কয় পিনাট বাটাৰত হে গুড ফেটসটো থাকে যেটো বেবি গ্ৰোথৰ কাৰণে খুব বেছি ভাল আৰু ল'ৰাছলে খায়ও ভাল পায় অকনমান যেতিয়া টেষ্টবোৰ হলনি হয় তাৰ পিছত খুব ধুনিয়াকে বাটি এটা লৈ তাতে পেষ্ট খিনি দি দিলো দিয়াৰ পিছতে সমান কৰি মিলাই দিম যাতে চাৰিওফালৰ পৰা ধুনিয়াকৈ বস্তুটো সিজে আৰু মোৰ যেটো ওভেন নাই মই এনেকে এই কুকাৰটোতে বনাও আসলতে এটো একে পুৰণা এটা কুকাৰ ডাঙৰো হয় ইয়াতে বেক কৰিবলৈ ভালে হয়
গতিকে মই ইয়াতে বনাওঁ প্ৰায় তাৰপিছত এতিয়া নিমখ অলপমান দি ল'লোঁ দি পেলাই ষ্টেণ্ডডাল দি বাতিটো দি এখন ঢাকনখন মাৰি দিছোঁ থাল এখনেই দিছোঁ আৰু ওপৰত এটা গধুৰ কুকাৰ বহাই দিছোঁ যাতে মানে যিটো মানে ভাপ ভিতৰতে থাকি পেলাই কেকটো ধুনীয়াকৈ সিজাই নিয়ে আৰু এতিয়া কেকটো বহাই থৈ আহিছোঁ আৰু এইফালে আমাৰ জিয়ানে চাই আছে কাৰ্টুন হয়নে দেখা কি চাইছা তুমি কি চাইছা তুমি কাৰ্টুন চাইছা হা কেক বনাইছোঁ নেকি তুমি কি কৈছা এইটো কি হয় এইটো কেক কেক হা ইয়াম্মি হয় আধা ঘণ্টামান হৈ গ'ল চাওঁ কেকটোৰ কি হৈছে এইটো দেখিছেনে কিমান ধুনীয়াকৈ ফুলিছে অকণমান বেকিং নাই দিয়া যদিও ফুলিছে চব আৰু এইফালে আমাৰ জিয়ান একেবাৰে ৰ'বই পৰা নাই কেক বনাই আছোঁ বুলি গম পায় এইটো চাফা হৈ আহিছে তাৰমানে মোৰ কেকটো ৰেডি হৈ গ'ল এইটো এতিয়া উলিয়াই ল'ম ধুনীয়াকৈ উলিয়াই পেলাই পিচ পিচকৈ কাটি ল'ম মোৰ এইটো কেক 3 দিনমান যাব কাৰণ ডাঙৰ মানুহখিনিতো আমি তেনেকৈ নাখাওঁৱে যিহেতু তাৰ কাৰণেই বনোৱা হয় গতিকে কাটি পেলাই থৈ দিম ইয়াৰ ৰাতিপুৱা ব্ৰেকফাষ্টতো দিব পাৰি এনেকুৱা নহয় যে এইটো মানে আপুনি স্নেক্স টাইমতহে অকণ দিব পাৰে তেনেকুৱা নহয় আচলতে ব্ৰেকফাষ্টত আপুনি ইয়াৰ ধৰক 2 পিচ বা 3 পিচ দিলে লগতে কণী এটা অমলেট কৰি দিলে আৰু কিবা যদি ফ্ৰুটছ দিয়ে তাৰে এটুকুৰ বা দুটুকুৰ আপেল নহ'লে কলেই দিলে বা তেনেকৈ কৰি পেলাই যিকোনো ফ্ৰুটছ আপুনি এনেকৈ দিব পাৰে দি পেলাই ৰাতিপুৱা ব্ৰেকফাষ্টটো কমপ্লিট কৰিব পাৰে খুব মানে ফিলিং হয় খুব পেট ভৰি যায় আৰু খুব এটা হেল্ডি ৰেচিপি হয় আপোনালোকে ট্ৰাই কৰিব বহুত দিনৰ মূৰত ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ আশা কৰিছোঁ আপোনালোকে ভাল পালে চাই আৰু এতিয়া ধুনীয়াকৈ এইখিনি উলিয়াই লৈছোঁ উলিয়াই লৈ পেলাই জিয়ানক খাবলৈ দিম সি খাই খুব ভাল পায় মই প্ৰায়ে বনাওঁ যেতিয়া সুবিধা পাওঁ তেতিয়াই বনাওঁৱে আচলতে কাৰণ মানে কি হয় এইখিনি সময়ত দোকানৰ পৰা আনি খোৱাতকৈ এনেকৈ যদি চিম্পলি মানে ধুনীয়াকৈ পটককৈ হোৱা বস্তু এটা ঘৰতে বনাব পাৰি তেনেহ'লে সেইটো দিয়াতো কি আপত্তি নহয় জানো আৰু জিয়ান জিয়ান কোনে খাব এইটো কি হয় কেক আৰু আজিৰ ভিডিঅ' আৰু আজিৰ ৰেচিপি ইমানেই আছিলে আৰু আপোনালোকলৈ ধুনীয়া ধুনীয়া ৰেচিপি মই লৈ আহিম যিখিনি মই জিয়ানক খুৱাওঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যাতে আপোনালোকৰ সুবিধা হয় আপোনালোকৰ কনভেনিটি খুৱাবৰ বাবে ঠিক আছে তেতিয়াহ'লে মই আজিৰ ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ যিসকলে চাই আছে ভিডিঅ'টো শেষলৈকে তেওঁলোকক বহুত বহুত বেছি ধন্যবাদ আৰু এইফালে জিয়ানে খাই আছে লগতে জেব্ৰাটোকো খুৱাইছে সকলে নাখায় আৰু লগতে মোকো খুৱাই আছে দেই তো ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই আপোনালোকক লগ পাম আন এটা ভিডিঅ'ৰ সৈতে থেংক ইউ